নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। উজনি অসমত মিয়াখেদা আন্দোলনক লৈ এক বিশেষ মন্তব্য আগবঢ়াইছে এইসকল ব্যক্তিয়ে। প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন আপোনালোকে শেষলৈকে চালে গম পাব কিয় সেইদৰে অগ্নিসৰ্বা হৈছে উজনি অসমত মিয়াখেদাক লৈ। উজনি অসমত এতিয়া মিয়াখেদা আন্দোলনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ অসমতে যিদৰে মিয়াখেদা আন্দোলন সৃষ্টি হৈছে, এই উজনি অসমত কিদৰে প্ৰকোপ পৰিছে চাওঁ আহক আমাৰ এই প্ৰতিবেদন। মিয়াসকলে বা যিসকলে মিয়া বুলি বুজোৱা হৈছে সেইসকলে কৰ্মসূত্ৰে গৈছে, তাত ক'ব লগা কথা নাই। কিন্তু তেওঁলোকৰ ৰূপটোত আচলতে আগ্ৰাসী ৰূপ এটা থাকে। তেওঁলোকে গৈ সমাজ সংস্কৃতি সকলোৰে দখল কৰা এটা ৰূপ এটা লয়। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত কৈছে বা বিধানসভাত কথাবিলাক আলোচনা হৈছে যে য'ত য'ত মিয়া আগ্ৰাসন হৈছে তাত হিন্দু বা খিলঞ্জীয়া মানুহ নিশ্চিন্ন হৈ গৈছে। কিন্তু তাৰ বিপৰীতে য'ত মুছলমান মানুহ আছে বা মিয়া লোক আছে, তাত যদি হিন্দুৰ মানে তেওঁলোক সৰহসংখ্যক থকা ঠাইত মিয়াৰ কিন্তু সংখ্যা কমা নাই বা মুছলমানৰ সংখ্যাটো কমা নাই বা সংখ্যালঘুৰ সংখ্যাটো কমা নাই। তাৰ বিপৰীতে হিন্দু লোকসকল সংখ্যালঘুত পৰিণত হৈছে বা কমি যোৱা এটা প্ৰৱণতাৰ সৃষ্টি হৈছে। তো এই কথাটোৱে এইটো বুজাইছে যে মিয়াৰ আগ্ৰাসন হৈছে, সন্দেহযুক্ত লোকসকলৰ আগ্ৰাসন হৈছে। গতিকে এই আগ্ৰাসন ৰোধৰ সম্পৰ্কতে গোটেই কথাখিনি হৈছে। গতিকে এই সম্পৰ্কত অসমৰ সকলো শ্ৰেণীৰ জনগণ, বিশেষকৈ উজনি অসমৰ লোকসকল সচেতন হৈছে, সজাগ হৈছে। সেইকাৰণে তাৰ দল, জাতীয় দল, সংগঠন সকলো ওলাই আহিছে আৰু সেইসকলক তাৰ পৰা বিতাড়িত কৰাৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এইখিনিতে মই এটা কথা ক'ম যে তেওঁলোকক সাময়িকভাৱে তাৰ পৰা পঠাই দিলেই সমস্যাটো সমাধান নহয়। এটা সময় আছিলে, কোৱা হৈছিলে যে পথাৰো আমাৰ বজাৰো আমাৰ, কিন্তু সেই কথাটো যোৱা 2 বছৰ 3 বছৰ পিছত এই কথা নাইকিয়া হৈ গ'ল। গতিকে আমি কৰ্মসংস্কৃতিত আমাৰ জাতীয় দল, সংগঠন, অসমৰ উজনি অসমৰ লোক কৰ্মসংস্কৃতি বিশ্বাসী হ'ব লাগিব। আমি খেতি কৰিব লাগিব, আমি নিৰ্মাণ কামত আমি জড়িত হ'ব লাগিব, বা অন্যান্য যিখিনি ক্ষেত্ৰত মিয়া লোকসকল জড়িত হৈছে সেইখিনি কামত আমি জড়িত হ'ব লাগিব। আজি আমি আমাৰ গাঁওবিলাকত ঠায়ে ঠায়ে দেখোঁ যে এটা ডাঙৰ গামলা লৈ পিছফালে বান্ধি তেওঁলোকে গাঁৱে গাঁৱে ঘূৰি মাছ বিক্ৰী কৰি ফুৰে, মাছৰ পোনা বিক্ৰী কৰি ফুৰে। কিন্তু তেনে সময়ত আমি থলুৱা লোক বা খিলঞ্জীয়া লোকক আমি তাত কোনো এনেধৰণৰ নেদেখোঁ। বা নিৰ্মাণ শ্ৰমিকৰ ক্ষেত্ৰত এইসকল যিসকল মিয়া বুলি কোৱা হয় সেইসকলে যি ধৰণে কাম কৰে, নিজৰ কামক যিমান ধৰণে গুৰুত্ব দিয়ে, ৰাতি দিন কৰি একাকাৰ কৰি কাম কৰে, কিন্তু আমাৰ তাত সেই বস্তু আমাৰ উজনি অসমত সেইখিনি মানুহে সেই ধৰণে কামটো নকৰে। আপোনাৰ সময় শেষ হৈছে পুনাকণ বৰুৱা। মই যাব খুজিছোঁ ভাস্কৰ শইকীয়াৰ ওচৰলৈ, ৰাইজৰ দলৰ প্ৰতিনিধি। আপোনাৰ মতামত কওক, অপেনিং ৰিমাৰ্ক। হয়, আমি ৰাইজৰ দলে এক প্ৰগতিশীল আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰোঁ। আমি থলুৱাৰ নেতৃত্বত সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাক লগ হৈ এখন নতুন অসম গঢ়াটো আমি বিচাৰোঁ। আৰু যিহেতু আমি এখন থলুৱাৰ নেতৃত্বৰ কথা কওঁ, প্ৰভুত্বৰ কথা নকওঁ, আমি যেতিয়া থলুৱাৰ নেতৃত্বৰ কথা কওঁ, আমি নিশ্চিতভাৱে বিচাৰিম থলুৱাৰ ৰাজনৈতিক অধিকাৰ, থলুৱাৰ অৰ্থনৈতিক অধিকাৰ, থলুৱাৰ ভূমি অধিকাৰ, থলুৱাৰ ভাষিক অধিকাৰ, এইবিলাক সুৰক্ষিত হ'ব লাগিব। কিন্তু আমি দেখা পাইছোঁ যে বিপ্লৱ কুমাৰ শৰ্মাই 6 নং দফা কমিটিৰ প্ৰতিবেদনত অতি স্পষ্টভাৱে আমাৰ অসমৰ থলুৱা মানুহৰ এই সুৰক্ষাৰ কথাবিলাক কৈছিল। কিন্তু আমি দেখা পাইছোঁ যে সেইখন এতিয়ালৈকে ৰূপায়ণটো বাদে এতিয়ালৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দপ্তৰলৈকে এতিয়ালৈকে প্ৰেৰণ কৰা হোৱা নাই, যিটো কালি বিধানসভাৰ মজিয়াটো প্ৰমাণিত হৈ গৈছে। গতিকে আমি নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন কৰিব লাগিব যে আমি হিন্দুৰ সুৰক্ষাৰ কথা কৈছে পুনাকণ বৰুৱা ডাঙৰীয়াক, হয়, কিন্তু অসমত, উজনি অসমত যিবিলাক মানুহ আছে তেখেতসকল যেনে প্ৰথমতে তেখেতসকল একোজন অসমীয়াৰ থলুৱা মানুহ। গতিকে সেই অসমৰ থলুৱাৰ মানুহৰ সুৰক্ষাৰ প্ৰশ্নটো ক'ত গ'ল? তেখেতসকলক সুৰক্ষা কোনে দিব? তেখেতসকলক সুৰক্ষা দিব পাৰিলে 6 নং দফা সমিতিৰ প্ৰতিবেদন কৰি। আমাৰ অসমীয়া মানুহৰ ভাষিক সুৰক্ষাটো ক'ত গ'ল? আজি ইখনৰ পিছত অসমীয়াৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গুচি গৈছে। এনেকৈ থাকিলে আমাৰ অসমীয়া ভাষা থাকিব, আমাৰ ৰাজনৈতিক অধিকাৰ থাকিব নে ভাষিক অধিকাৰ থাকিব নে আমাৰ ভূমিৰ অধিকাৰ থাকিব? গতিকে এই প্ৰশ্নবিলাক প্ৰসংগ। আৰু এই মুহূৰ্ততে এতিয়া মিয়াৰ প্ৰসংগত আমি দেখা পাইছোঁ মিয়া কোনে খেদিছে। তাত আমি দেখা পাইছোঁ যে শিৱসাগৰত যিটো মিয়াখেদা কাণ্ড ঘটিছে, মূলতঃ সেইটো ঘটাইছিলে শিৱসাগৰ বিজেপি সভাপতি ময়ূৰ বৰগোহাঁই। তেখেতৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছে। তেখেতৰ 15 লাখ টকা শ্ৰমিকসকলক দিবলৈ বাকী আছিল, সেয়া নিদি তেখেতসকলক খেদি পঠাইছে মিয়াসকলক তেনেধৰণৰ এটা ধৰণৰ ময়ূৰ বৰগোহাঁই মানুহে খেদি পঠাইছে। আৰু পুনাকণ বৰুৱা ডাঙৰীয়াৰ এটা খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এবাৰ বিধানসভাত উত্থাপিত হৈছিলে, সংবাদ মাধ্যমৰ বৰ বিশেষ আলোকিত হোৱা নাই, তেখেতেও নিশ্চিতভাৱে মনত আছে। তেখেতে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে 1971 চনৰ পৰা 2014 চনলৈকে ধৰ্ম অনুযায়ী কিমান বিদেশী ইয়াত চিনাক্তকৰণ হৈছে। তেখেতৰ যি তথ্যতে তেখেতৰ প্ৰশ্নতে প্ৰমাণ সদনত তথ্য প্ৰকাশ হৈছিল যে ইয়াত মুছলিম ধৰ্মাৱলম্বী প্ৰায় 27,000 মানুহ এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে। সমান্তৰালভাৱে কিন্তু হিন্দু ধৰ্মাৱলম্বী মানুহ 20,000তকৈ অধিক চিনাক্তকৰণ হৈছে। ধন্যবাদ। সময় শেষ হৈছে ভাস্কৰ শইকীয়া। মই ভাস্কৰ বৰুৱাৰ ওচৰলৈ যাব খুজিছোঁ, অপেনিং ৰিমাৰ্কছ। মই আগতো টিভি টকশ্বত মই ওলাইছোঁ আৰু মই নিজেও এইবোৰ কথা মই পাতি আচলতে মই বৰ ভাল নাপাওঁ।
মানে কিন্তু এতিয়া উপায় নাই, আপুনি মোক মাতিছে সেইকাৰণে মই আহিছোঁ। কিন্তু মূলতঃ মই বিশ্বাস কৰোঁ যে আমি যদি কৰ্মযোগী মানুহ হওঁ, আমাৰ ল'ৰা ছোৱালীবিলাক যদি কৰ্মযোগী হয়, আমি সকলো ওলাই আহোঁ, কাম কৰাৰ জেগা বেলেগে কেতিয়াও ল'ব নোৱাৰে, মই বিশ্বাস কৰোঁ। সেইকাৰণে মই প্ৰথম কথা মই আহ্বান জনাওঁ যে আমি সকলোৱে আমি কৰ্মবিশ্বাসী, যেনেকৈ আমি সকলো কৰ্মবিশ্বাসী হয়, বা আজি যেনেকৈ আমাৰ যুৱ প্ৰজন্ম আজি বাহিৰলৈ গৈ সংস্থাপন তেওঁলোকে বিচাৰি পাইছে। এটা সময়ত আছিলে আমাৰ ল'ৰা ছোৱালী কেতিয়াও বাহিৰলৈ নাযায়, কিন্তু এতিয়া আপুনি গোৱাই যাওক, বাংগালোৰে যাওক, দিল্লী যাওক, আহমেদাবাদ যাওক, বজাৰত যেতিয়া আপুনি ঘূৰি ফুৰিব তেতিয়া দেখিব যে অসমীয়া ভাষা কোৱা মানুহে তাতে ভেন্দি কিনি আছে, শাক চব্জি কিনি আছে। গতিকে আমাৰ মানুহবোৰ ওলাই গৈছে। আৰু আমাৰ উজনিত যিটো মিয়া খেদাৰ পৰ্ব যিটো হৈছে, আজি এটা কথা ঠিক যে আমাৰ উজনিৰ প্ৰত্যেকটো কামতে সাধাৰণতে যিবোৰ আজি কনষ্ট্ৰাকশ্যনৰ কাম হৈছে বা অন্যান্য আমাৰ ৰাস্তা পদূলিৰ যিবোৰ কাম হয় ধান কটাৰ সময়ত, এই কেইটামান বিশেষ বৃত্তিত বা কৰ্মত মিয়াসকলক, মিয়া মানে আচলতে মিয়া শব্দটো আজি কৈছে, আজি কথাটো বিধানসভাত ওলাইছিলে, তেতিয়া আমাৰ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই কৈছে যে আমি কেতিয়াও আমাক মিয়া বুলি আমি কোৱা নাই। কিন্তু সেই কথাটো ওলাই গ'ল, কিন্তু সেইটো লৈ পেলাই এটা বিতৰ্ক হোৱা নাই, কিন্তু চলি আছে। কিন্তু এই যিখিনি আমাৰ ধুবুৰী ফালৰ পৰা যিবিলাক বা নগাঁৱৰ পৰা যিবিলাক মানুহ আমাৰ তাত কাম কৰিবলৈ আহে, এই কাম কৰিবলৈ অহা মানুহবিলাকে কনষ্ট্ৰাকশ্যন আৰু বেছিকৈ এইটো কামতে লাগি থাকে, আৰু ধানৰ সময়ত ধান কাটে, আৰু অন্য সময়ত আৰু মিস্ত্ৰীৰ কাম বিশেষকৈ নগাঁৱতে দেখিছোঁ মই মিয়া মিস্ত্ৰী লাগে, কিন্তু উজনিলৈও আজিকালি আহিছে, কাৰণ তেওঁলোকে ৰাতিয়ে দিনে কাম কৰে, পোনাকান বৰুৱাই ডাঙৰীয়াই যিটো কৈছে। গতিকে তেওঁলোকৰ যিখিনি কামখিনি বৰ নিপুণভাৱে তেওঁলোকে কৰে। আপোনাৰ সময় শেষ হৈছে ভাস্কৰ বৰুৱা, যাব খুজিছোঁ সুভাষ দত্তৰ ওচৰলৈ। ধন্যবাদ, খুব গুৰুত্বপূৰ্ণ বিষয় এটা আপুনি আলোচনাৰ কাৰণে মাতিছে। এতিয়া কথাটো হ'ল, নগাঁৱৰ পৰা উজনি অসমলৈ মাছ নপঠাওঁ বুলি ক'লে। বদৰুদ্দিন আজমল ডাঙৰীয়াই কেইমাহমান আগতে কৈ দিলে যে আমি মিয়াসকলে কাম নকৰিলে গুৱাহাটী বন্ধ হৈ যাব, মিয়াই কাম নকৰিলে অসম বন্ধ হৈ যাব, অসমৰ মানুহে খাবলৈ নোপোৱাকৈ মৰিব, এনেকুৱা ধৰণৰ মন্তব্য এটা সময়ত বদৰুদ্দিন আজমলে দিছিল। এতিয়া মই আপোনাক এটা কথা বিনম্ৰভাৱে ক'ব বিচাৰিছোঁ, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা যদি আমি এতিয়ালৈকে যদি আমি চাওঁ, অসমীয়া মানুহে উৎপাদনশীলতাৰ পৰা কিন্তু আঁতৰি যোৱা নাই। ইতিবাচক দৃষ্টিভংগীৰে যদি আপুনি চায়, তেতিয়াহ'লে দেখিব যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত আমাৰ গাঁওবিলাকৰ নাম আছিল বৃত্তি সাপেক্ষে। যেনেকৈ যোৰহাটৰ আপোনাৰ ঘৰৰ ওচৰৰ সোণাৰী গাঁও, যেনেকৈ আমাৰ জাপিহজীয়া গাঁও, এনেকুৱা ধৰণৰ বৃত্তি সাপেক্ষে নাওবৈচা গাঁও, জালভাৰী গাঁও, খেনচোৱা গাঁও, এনেকৈ ধৰণে বৃত্তি সাপেক্ষে আমাৰ গাঁওবিলাকৰ নাম হৈছে। এইবিলাক পাইকবিলাক আছিলে। এতিয়া কথাটো আপুনি চাব যে অৰ্থনৈতিক আন্দোলনটো উজনি অসমত এতিয়াও হৈ আছে। মোৰ ডিব্ৰুগড় জিলাখনৰ মই উদাহৰণ দিওঁ, ডিব্ৰুগড় জিলাত মিয়া মানুহৰ সংখ্যাটো যথেষ্ট কম। ডিব্ৰুগড় জিলাৰ মাজেদি বৈ অহা যিখন বুঢ়ীদিহিং নদী, আপুনি জয়পুৰৰ পৰা যদি দিহিংমুখলৈকে চায়, এই মুহূৰ্তত আপুনি একঠা মাটিও খালী মাটি নাপায়। তাত উৎপাদন ৰাইজে আৰম্ভ কৰিছে, তাত সম্পূৰ্ণ 100% থলুৱা মানুহ। মই আপোনাক দুটা উদাহৰণ মই দিব বিচাৰিছোঁ। এটা হ'ল যে ডিব্ৰুগড় জিলাত যিমানখিনি শাক পাচলি উৎপাদন হয়, ডিব্ৰুগড় জিলাখন 8 মাহ চলি যায়। ডিব্ৰুগড় জিলাখনত যিমানখিনি মাছৰ উৎপাদন হয়, ডিব্ৰুগড় জিলাখন 7 মাহ ধুনীয়াকৈ চলি যায়। বাকীখিনি সময়ৰ কাৰণে আমাৰ তাত আমদানি কৰিব লগা হয়, আৰু এই উৎপাদনটো দিনক দিনে বাঢ়িছে। আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ যে আমাৰ স্বৰ্গদেউসকলৰ দিনৰ পৰাই অসমীয়া মানুহে নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে উৎপাদন কৰি লৈছিল। আজি মই আপোনাক 3টা উদাহৰণ দিছোঁ। ক্ষুদ্ৰ চাহ খেতি কোনে কৰে? অসমীয়া মানুহে কৰে। ক্ষুদ্ৰ চাহ খেতিটো মিয়া মানুহে নকৰে। খুটি পাণৰ খেতি কোনে কৰে? মিয়া মানুহে কৰে। চাবুৱাৰ পুলুঙা নামৰ এটা ঠাই আছে, তাত যিটো ভোট জলকীয়া উৎপাদন হয়, এইটো অসমৰ ভিতৰত সৰ্বাধিক, আৰু এইটো ৰপ্তানি হয় বাহিৰলৈকে। আপোনাৰ সময়, মই একেবাৰে শেষত মই আপোনাক এটা উদাহৰণ দিছোঁ যে আজি এই যে মিয়াসকলৰ যিটো উত্থান বা আগ্ৰাসন, মিয়াসকলৰ উত্থান বা আগ্ৰাসনে আমাৰ সেই কৰ্মক্ষেত্ৰখন দখল কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি গৈছে, যিটো আচলতে বিভিন্ন ধৰণে প্ৰতিহত কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমীয়া জাতীয় জীৱনক ক্ষতিগ্ৰস্ত কৰিব পৰাকৈ মিয়াৰ যিটো আগ্ৰাসন, সেই আগ্ৰাসনক আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আমি বাধা দিম। এটা কথা ঠিক যে উজনিত ইমিগ্ৰেণ্ট মুছলিমৰ জনসংখ্যা কম, তেওঁলোক স্থায়ী বাসিন্দা নহয়। কিহৰ কাৰণে নহয়? ইয়াৰ সৰহ সংখ্যক ভাল মাটি, ওখ মাটি ইতিমধ্যে চাহ বাগিচাৰে পৰিপূৰ্ণ, আৰু শালি খেতিৰ কাৰণে যিবিলাক মাটি আমাৰ আছে পথাৰবিলাক, এই পথাৰবিলাক ইতিমধ্যেই ম্যাদী পট্টা প্ৰায় সকলোৰে আছে। আৰু নামনিত
দৰে চৰ অঞ্চলবিলাক খালী পৰি থকা নাছিল জনজাতীয় লোক পুৰণি নেপালী লোকে ইতিমধ্যে ভৰি আছিল গতিকে সেই চৰবিলাক বা চাপৰিবিলাক অথবা আমাৰ খেতি মাটি ইমিগ্ৰেণ্ট মুছলিমৰ হাতলৈ যোৱাৰ কোনো সুযোগ তাত নাছিল কিন্তু নামনি অসমত সেই সুযোগটো আছিল চৰবিলাক খালী পৰি আছিল আৰু জনজাতি বেল্টৰ মাটি জনজাতি আবেষ্টনীৰ মাটি কাৰো নামত ম্যাদী পট্টা নাছিল গতিকে তাৰ সুৰক্ষাৰ অভাৱৰ বাবে সেই অঞ্চলসমূহত বিশেষকৈ অবিভক্ত গোৱালপাৰাত ইমিগ্ৰেণ্ট মুছলমান সোমাব পাৰিছিল ইয়াৰ এটা ঐতিহাসিক কাৰণ আছে কিন্তু কথাটো হ'ল এইবোৰ একেবাৰে তত্ত্বৰ কথা ডাঙৰীয়াসকল যে অসমীয়া মানুহৰ কৰ্ম সংস্কৃতি এতিয়া ভাল হৈছে আমি নিজে উৎপাদন কৰি খাওঁ ইমিগ্ৰেণ্ট মুছলিমে কেইটামান কাম কৰে মাত্ৰ নিৰ্মাণ কাৰ্যত থাকে ইটা ভাটাত কাম কৰে ধান দাবলৈ যায় আৰু কৰবাত গাড়ী চলায় সিকিউৰিটি তেওঁলোকে নাৰাখে সিকিউৰিটি ইমিগ্ৰেণ্ট মুছলিমক কোনো মানুহে নিৰাপত্তাৰ দায়িত্ব নিদিয়ে অসমত আমি যেতিয়া আমাৰ শৈশৱ এইবিলাক কাম মাছ কটাৰ কামটো অসমীয়া মানুহে কৰে এতিয়া উজনিত অসমীয়া মানুহে কৰে খিলঞ্জীয়া মানুহে কৰে বৰুৱা ডাঙৰীয়া সকলোৱে জানিব আপোনালোকে গুৱাহাটীত মই দেখিছিলোঁ যে প্ৰথম দেখিছিলোঁ যে বিহাৰী মানুহে ইয়াত মাছৰ বেপাৰ কৰিছিল ইয়াত ইমিগ্ৰেণ্ট মুছলিম 30 বছৰ আগলৈকে ইয়াত ইমিগ্ৰেণ্ট মুছলিমে তেনেকৈ মাছৰ বেপাৰত হাত দিয়া নাছিলে যোৱা 30টা বছৰত এইটো হৈছে এইবোৰ তত্ত্বৰ কথা যে আমি এইটো কৰিব পাৰিম কিন্তু ঘটনাটো হ'ল মই কৈছোঁ যে ইয়াত এটা ৰাজনৈতিক এজেণ্ডা আছে সুভাষ দত্তই যিমানেই নকওক কিয় মই ভাস্কো শইকীয়াক সুধিব খুজিছোঁ যে বিশেষ এটা অঞ্চলত এই আন্দোলনটো আৰম্ভ হৈছে অখিল লুৰিণ আৰু গৌৰৱ গগৈৰ উত্থান হৈছে আৰু সেইখিনি জেগাতে এই গণ্ডগোলটো চলাব খোজা হৈছে ভদ্ৰলোক শৃংখল চলিহাক দি পেলাই এই ধৰণৰ এটা অভিযোগ আছে ভাস্কো শইকীয়াই কওক চাওক 24 লোকসভা নিৰ্বাচনটো এটা শিক্ষা দিলে বিজেপিক আৰু হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিয়ে গম পাই গৈছে তেখেতসকলৰ ভৰিৰ তলৰ মাটি এতিয়া ক'ত আছে আৰু তাৰ কাৰণে আমি দেখা পাইছিলোঁ যে তাৰ পিছত আমি চৰকাৰখনে বিভিন্ন ধৰণৰ নেৰেটিভ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী হ'ল আমি তাত দেখাবলৈ তেখেতে ফ্লাড জেহাদৰ প্ৰসংগ আনিলে বিভিন্ন ধৰণৰ ইছ্যুবিলাক আনিছিলে কিন্তু কোনো এটা ইছ্যুৱেই পাব্লিকৰ ওচৰত গ্ৰহণযোগ্যতা নাছিল কাৰণ মানুহে এই মুহূৰ্তত বুজি পাইছে এই চৰকাৰখনে কি কৰি আছে গতিকে এই মুহূৰ্তত বিজেপি চৰকাৰৰ হাতত এটাই ৰাস্তা বাকী আছিল যে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰি কেনেকৈ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি তেখেতসকলে খেলিব পাৰে আমি ক'ব বিচাৰোঁ যে 2002 চনত গুজৰাটত যেনেকৈ নৰেন্দ্ৰ মোদী চৰকাৰে সেই সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি তেখেতসকলে ক্ষমতা দখল কৰিছিল সেই একেই ডিজাইন এতিয়া পুনৰ অসমত এতিয়া এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ আৰু তাৰ বাদে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আচলতে কোনো বিকল্প নাই কিন্তু এটা আটাইতকৈ কিন্তু ভাল লগা কথাটো এইটোৱে যে এই ধৰণে সাম্প্ৰদায়িক মেৰু বিভাজন কৰিবলৈ এতিয়া ভীষণ চেষ্টা চলাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু অসমীয়া ৰাইজে অসমবাসীৰ জনসাধাৰণে এই কথা বুজি পাইছে যেতিয়াই তেখেতে আজি মিয়াৰ প্ৰসংগ আহিছে অসমীয়া মানুহে সজোৰে উপস্থাপন কৰিছে যে বিপ্লৱ শৰ্মাৰ 6 নং দফা সমিতি ক'ত গ'ল আজি যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই এছেম্বলিত কথা কৈছে কিন্তু আমি এছেম্বলিত কথা ক'ব নোৱাৰোঁ সাধাৰণজনে কিন্তু আমি সকলোৱে ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক যে মাৰি দিছে ক'ত গ'ল পথাৰ আমাৰ বজাৰ আমাৰ কথা কৈছা হয় কিন্তু আমাৰ যে জলসিঞ্চনৰ ব্যৱস্থা যে মাত্ৰ 4% খেতি পথাৰতে আছে আমি কেনেকৈ পথাৰৰ বজাৰ আমি দখল কৰিম তাৰ ব্যৱস্থা তুমি কৰি দিছানে এইবিলাক প্ৰশ্ন কিন্তু আজি অসমৰ মানুহে মুকলিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশ্ন কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাই যিমানেই এছেম্বলিত সদম্ভে এনেধৰণৰ এটা সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা কৰি থাকক এই মুহূৰ্তত অসমীয়া জাতি অসমবাসীৰ ৰাইজ সজাগ হৈছে আৰু আমি ভাবোঁ যে অন্যবিলাক ইছ্যুৰ হিমন্ত বিশ্ব শৰ্মা এই ইছ্যু ফেল মাৰিবলৈ ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি এই বিষয়ত আলোচনা অব্যাহত থাকিব চাই বিৰতিৰ পাছত আমি পুনৰ ঘূৰি আহিছোঁ মেজমেৰলৈ আৰু যোৰহাটত আমাৰ লগত উপস্থিত আছে অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে উজনিত আপুনি যিহেতু যোৰহাটত আছে উজনিত মিয়াক খেদা আন্দোলনৰ যিটো গতিবিধি এইটো আপুনি কি ধৰণে লক্ষ্য কৰিছে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল যে ইয়াৰ নেপথ্যত কিবা পলিটিকেল এজেণ্ডা আপুনি লক্ষ্য কৰিছে নেকি ৰিণ্টু গোস্বামী প্ৰথম কথাটো হ'ল মানুহৰ মাজত বিশেষকৈ উজনি অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত কিছু ক্ষোভ আছে আৰু উজনি অসমৰ মানুহে সদায় এটা শংকাত ভুগি আছে যে নামনি অসমত যি ধৰণে আগ্ৰাসন হৈছে সেই আগ্ৰাসন উজনি অসমলৈ সম্প্ৰসাৰিত হ'ব নেকি এই প্ৰশ্নটো বিভিন্ন সময়ত উজনি অসমত উত্থাপিত হৈ আহিছে কিন্তু সামগ্ৰিকভাৱে এই কথাটো মই ক'ব বিচাৰিম যে এই বিষয়টো লৈ পেলাই বহু ৰাজনীতি হ'ল
এই বিষয়টো লৈ পেলাই বহু কথা বতৰা হ'ল, কিন্তু যিবিলাক পলিটিকেল পাৰ্টি আছে সেই ৰাজনৈতিক দলসমূহে এই বিষয়টো সম্পৰ্কত যি ধৰণে তেখেতসকলৰ ৰাজনৈতিক এজেণ্ডা, সেই ৰাজনৈতিক এজেণ্ডাত কিন্তু খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিলে সেই ধৰণৰ পদক্ষেপ তেখেতসকলে লোৱা নাই। বিশেষকৈ অসমৰ ভূমি আইনৰ ক্ষেত্ৰতে চাওক, যি ধৰণৰ সংস্কাৰ হ'ব লাগিছিলে হোৱা নাই। আমাৰ অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা হোৱা নাই, আমাৰ সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত আমি সুৰক্ষিত নহয়। গতিকে মানুহৰ মাজত ক্ষোভ আছে, সেইটো হয়, কিন্তু এই ক্ষোভটো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছিলে। আমি আশা কৰিছিলোঁ অসমত কংগ্ৰেছ চৰকাৰ শেষ হোৱাৰ পিছত বিজেপি যেতিয়া শাসনলৈ আহিছিলে আমি ভাবিছিলোঁ যে আমাৰ মাটি, আমাৰ অৰ্থনৈতিক অধিকাৰ, আমাৰ সামাজিক অধিকাৰ, আমাৰ সাংস্কৃতিক পৰিচয়, এই কথাবিলাক সুৰক্ষিত হ'বৰ বাবে পৰ্যাপ্ত আইন হ'ব, আইনগতভাৱে আমি সুৰক্ষিত হ'ব লাগিব। আজি যিটো আন্দোলন হৈছে এই আন্দোলনটো মই ভাবোঁ একেবাৰে এটা তৰল প্ৰচেষ্টা। আগতো এনেধৰণৰ বহু এনেধৰণৰ কথা বতৰাবিলাক হৈছে, এইটো এটা খন্তেকীয়া এটা কথা, কিন্তু ইয়াত এই কথাটোৰ সম্পৰ্কত যদি আমাৰ অধিকাৰ, আমাৰ ভূমি, আমাৰ অৰ্থনীতি যদি আমি সুৰক্ষিত কৰিব লগা হয়, চৰকাৰে সেই ধৰণৰ পদক্ষেপ লওক, পলিচি লওক, আইন কৰক, আৰু তাৰ দ্বাৰা অসমৰ বিশেষকৈ উজনি অসমৰ মানুহ, খিলঞ্জীয়া মানুহ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু নহ'লে সময়ে সময়ে এই কথাবিলাক চলি থাকিব, কিন্তু জনসাধাৰণ যথেষ্ট পৰিপক্ক হৈছে আৰু জনসাধাৰণে ইতিমধ্যে গম পাইছে যে এই কথাবিলাক লৈ ৰাজনীতি কৰাৰ কিন্তু দিন উপলিল। ধন্যবাদ ৰিণ্টু গোস্বামী। মই সুভাষ দত্তৰ ওচৰলৈ যাব খুজিছোঁ যে পলিটিকেল এজেণ্ডা আছে বুলি ভাস্কো শইকীয়াই অনুভৱ কৰিছে। লগতে এটা কথা হৈছে, শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা, তেওঁ কৈছে যে NSCNৰ নিচিনাকৈ টোল টেক্স কালেক্ট কৰিম, ইয়াত চবেই দিব লাগিব। দ্বিতীয় কথাটো হ'ল যে এনেধৰণৰ ভাবুকি NSCNৰ নিচিনা আমি গুণ্ডা টেক্স সংগ্ৰহ কৰিম নাগালেণ্ডত যেনেকৈ কৰে, আৰু তাৰ পিছতো চৰকাৰ নিশ্চুপ হৈ আছে, যিখন চৰকাৰে ফেচবুকত কবিতা লিখিলে ছোৱালীক জেললৈ পঠায়। আপুনি কি কয় সুভাষ দত্ত? নাই চাওক, ইয়াতে কংগ্ৰেছ দলৰ এজন বিধায়ক পশ্চিম গোৱালপাৰা সমষ্টিৰ, তেওঁ সেইদিনাখন খুব সজোৰে কৈছে যে মিয়াসকল উজনিলৈ যাবই, উজনি মিয়াই দখল কৰিবই। এইবিলাক পলিটিকেল ষ্টেটমেণ্ট নহয় নেকি? এইবিলাক পলিটিকেল ডিজাইন নহয় নেকি? তাৰমানে এই গোটেই প্ৰক্ৰিয়াটো কোনে আৰম্ভ কৰিছে? এই গোটেই প্ৰক্ৰিয়াটো আগ্ৰাসনটো কোনে আৰম্ভ কৰিছে? এইটো আৰম্ভ কৰিছে কংগ্ৰেছ দলে, আৰু এইটো কংগ্ৰেছ দলৰ ডিজাইন। এতিয়া কথাটো হৈছে যে উজনি অসমৰ এই যে যিবিলাক ঠাইত এতিয়া আন্দোলন হৈছে, মই আন্দোলন কৰা মানুহবিলাকৰ ৰাস্তাবিলাক একেবাৰে সঠিক বুলি মই অন্ততঃ অনুভৱ নকৰোঁ। এই যিটো ডিজাইন, এই ডিজাইনটো তেখেতসকলে আৰম্ভ কৰিছে। এতিয়া আমাৰ কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ দিনটোৰ পৰাই আমি সদায় এটা কথাত গুৰুত্ব দি আহিছোঁ, যাতে আমাৰ থলুৱা খিলঞ্জীয়া মানুহবিলাক যাতে স্বাৱলম্বী হয়, থলুৱা খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে ৰক্ষা পৰে, আৰু তাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। যেনেকৈ আজি মিছন বসুন্ধৰাৰ যোগেদি আমাৰ কেইবা লক্ষ লোকক ইতিমধ্যে মাটিৰ পট্টা দিয়া হৈছে। যিবিলাক আমাৰ ট্ৰাইবেল গাঁও আছে, এই ট্ৰাইবেল গাঁৱৰ ওচৰত থকা যিবিলাক আমাৰ চিডুল কাষ্ট গাঁও আছে, এই গাঁওবিলাকৰ কাৰণে এতিয়া মাইক্ৰ' ট্ৰাইবেল বেল্ট এতিয়া ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ উপৰিও আমাৰ মাটিৰ পট্টাটোৰ উপৰিও আমাৰ সেই ঠাইবিলাকত যাতে আমাৰ বিভিন্ন ধৰণেৰে আমাৰ যুৱকসকল যাতে স্বাৱলম্বী হ'ব, তাৰ কাৰণে বিভিন্ন ধৰণৰ সমবায় গঠনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গ'ল। প্ৰত্যেকজন বিধায়কৰ নেতৃত্বত এখন সমবায় হৈছে। যোৱাবাৰ আমাৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সমষ্টিত দিহিচাং নামৰ এখন সমবায় সমিতিৰ যোগেদি তেখেতসকলে আলু উৎপাদন কৰিছে, যিখিনি তেখেতসকলে পেপচিকক বিক্ৰী কৰিছে। এফালে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াই দিচাং নদীৰ পাৰত যিখন তাত সমবায় আৰম্ভ কৰিছে, দিহিং নদীৰ পাৰত ইতিমধ্যে আৰু এখন আৰম্ভ কৰিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা লৈছে। গতিকে চাওক যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, হয়, মই কোৱা নাই যে 100% মানে পথাৰত ইৰিগেশ্যন হৈ গৈছে, মই সেইটো ক'ব বিচৰা নাই, কিন্তু পৰ্যায়ক্ৰমে আমাৰ খেতিয়কসকল স্বাৱলম্বী হ'ব পৰাকৈ আজি বিভিন্ন ধৰণৰ পদক্ষেপ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া কথাটো হৈছে যে আমাৰ মানুহে কাম কৰিবলৈ ওলাই আহিছে। কাম কৰিবলৈ ওলাই অহাৰ এই সময়টোত কোনোবাই যদি গৈ কয় যে আমি সেই ঠাইখিনি আমি দখল কৰিবলৈ যাম, আমি ইয়াৰ পৰা মানুহ পঠামেই, সেইটো স্বাভাৱিকতে আমি বাধা দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছে যে এইটো এটা উজনি অসমৰ মানুহে মিয়াসকল তালৈ যোৱাটো বিচৰা নাই, আৰু মিয়াসকলক তালৈ যোৱাটো যিহেতু নেকি বিচৰা নাই, গতিকে মিয়াসকল যাব নালাগে তাত। মই এইটো কথা কৈছোঁ, আমাৰ তাত মই কৈছোঁ আপোনাক, মই মোৰ ঘৰ ডিব্ৰুগড়ত, মই কৈছোঁ যে আমাৰ তাত মিয়াৰ প্ৰয়োজন নাই।
কাৰণ কেলে কৈছো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মুকুন্দ বৰগোহাঁই আজি আমাৰ 1500 বিঘা মাটি তেখেতে ইতিমধ্যে শাক-পাচলি খেতি আৰম্ভ কৰিছে এনেকে ধৰণে আমাৰ দিহিং নদীখনৰ মই উদাহৰণ দিলো দিচাং নদীৰ পাৰত ইতিমধ্যে মই বুজি পালো ব্ৰহ্মপুত্ৰ ডাঙৰীয়া উজনিত উত্তৰ পাৰে লখিমপুৰত নাই আজি ধেমাজিত আজি তেনেকে ধৰণে আমাৰ এইটো এটা অৰ্থনৈতিক সংগ্ৰাম এটা আৰম্ভ হৈছে অকল অৰ্থনৈতিক সংগ্ৰাম বুলি নহয় উজনিত উৎপাদনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে চাপৰিত 300 বিঘা মাটি মিয়া দখল হৈছে নাই বুজিলো মই হিচাপটো বুজিলো আপোনাৰ মই বুজিলো গতিকে য'ত খালী মাটি পাইছে য'ত দেখিছে যে ইয়াত বহিব পাৰিম তেনেকুৱা জেগাত বহিছে কিন্তু এইটো ৰাষ্ট্ৰীয় উদ্যান যিহেতু নেকি ৰাষ্ট্ৰীয় উদ্যান কাৰণে তাৰ পৰা তেখেতসকল উঠি আহিবলৈ এটা অংশ বাধ্য হৈছে গতিকে এতিয়াও মিয়াসকলে এতিয়াও চাই আছে যে উজনি অসমৰ য'ত খালী জেগা পাওঁ তাতে সোমাম এনেকুৱা ধৰণৰ তেওঁলোকৰ এজেণ্ডা আছে এতিয়া ভাস্কৰ দাই যিমানে আজি বুকুদাত কৰি ক'লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত গড় হত্যা কৰাৰ মূল উদ্দেশ্যটো কি আছিল কংগ্ৰেছ চৰকাৰৰ দিনত এটাই উদ্দেশ্য আছিল যে গড় মৰি শেষ হ'লে জীৱ জন্তু শেষ হ'লে তাত গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ খালী মাটিখিনি মিয়াই গৈ দখল কৰিব সেইটো তেখেতসকলৰ এজেণ্ডা আছে সেইবোৰ মেটাৰ ইণ্টাৰপ্ৰিটেশ্যন সেইটো ইণ্টাৰপ্ৰিট কৰিছে আপোনাক মই ৰাখিব লাগিব আজি নগাঁও জিলাখন যেনেকে ধৰণে মিয়াই দখল কৰিলে মৰিগাঁও জিলা যেনেকে দখল কৰিলে এইটো এটা ঐতিহাসিক প্ৰক্ৰিয়াৰে এইটো দখল হৈ গৈছে কংগ্ৰেছে যিমানেই নকক লাগিলে কংগ্ৰেছৰ এইটো এজেণ্ডা গতিকে কথা এইটো মই ভাস্কৰ বৰাৰ ওচৰত আহিব খুজিছো যে উজনি অসমত উৎপাদন ব্যৱস্থাত খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ আজি সৰিয়হ খেতি কৰে আজি মাহৰ খেতি কৰে আজি কবি খেতি কৰে আলু খেতি কৰে আৰু ৰঙালাও জাতিলাও সকলো উৎপাদন আমাৰ থলুৱা মানুহে তাত ইমান দিন কৰি আছে আৰু মই আগতেই কৈছো যিহেতু সৰহ সংখ্যক মাটি ম্যাদী মাটি গতিকে তাত দখল কৰাৰ কোনো সুযোগ নাই চাহ বাগিচাৰ মাটি চৰকাৰে লিজত দি থৈছে 99 বছৰৰ বাবে এইটো ৰিনুৱেল হৈছে অসম গণ পৰিষদ চৰকাৰৰ দিনত এতিয়া কথাটো হ'ল যে তাত কোনো স্পেচ নাই যে য'ত গৈ পেলাই ইমিগ্ৰেণ্ট মুছলিম সোমাবগে তাত ইমিগ্ৰেণ্ট মুছলিমে কাম কৰে নিৰ্মাণ কাৰ্যত কৰে ইটা ভাটাত কৰে এনেকুৱা কাম কৰে কোনোবা আমি সৰুতে দেখিছিলোঁ গাঁওবিলাকত হালোৱা থাকিছিল মৈমনসিঙীয়া মানুহ বুলি কয় আপোনালোকৰ মনত পৰিব যে মৈমনসিঙীয়া মানুহ আমাৰ দুটাই হেৰি আছিলে গৰু মণিপুৰী আৰু হালোৱা মৈমনসিঙীয়া এইটোৱে কেৰেক্টাৰ আৰু সময়ত ঘূৰি আহে তেওঁলোক স্থায়ীভাৱে ক'তো নাথাকে কাৰণ তেওঁলোকৰ তাত এখন সমাজ নাই গতিকে আপুনি কি ভাবে যে এইটো ৰিণ্টু গোস্বামীয়ে কৈছে এটা তৰল আন্দোলন কিন্তু খিলঞ্জীয়াৰ সুৰক্ষাৰো প্ৰয়োজন আছে আমি উজনিৰ মানুহ কিহৰ কাৰণে অসুৰক্ষিত বুলি ভাবে উজনিৰ মানুহে মই নিজেই উজনিৰ মানুহ মই কিন্তু নিজকে অসুৰক্ষিত বুলি মই কেতিয়াও ভবা নাই প্ৰথম কথা মই নিজে ব্যক্তিগতভাৱে কাৰণ মই উজনিৰ মানুহ মোৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টতো মোৰ কাম আছে মই কিন্তু অসুৰক্ষিত বুলি ভবা নাই মই এটা কথাই মই বিশ্বাস কৰোঁ এতিয়া ৰাজনৈতিকভাৱে আমি ইয়াত বহুত বাক বিতণ্ডা আমি কৰিব পাৰিম আৰু কংগ্ৰেছৰ দৃষ্টিকোণটো একেবাৰে সম্পূৰ্ণ বেলেগ ধৰণৰ কাৰণ এইখন দেশ এইখন ৰাজ্য মুখ্যমন্ত্ৰী আছিলে আমাৰ গোপীনাথ বৰদলৈ আজি বিধানসভাত খুব সুন্দৰ ডিছকাশ্যন হৈছে যে সেইটো সময়ত জনজাতিসকলক সংৰক্ষণ কৰিবৰ বাবে তেওঁলোকক যাতে তেওঁলোকৰ আইডেণ্টিটি শেষ হৈ নাযায় তাৰ কাৰণে গোপীনাথ বৰদলৈ তেখেত মুখ্যমন্ত্ৰী আছিলে আৰু স্বৰ্গীয় আমাৰ স্বনামধন্য বিষ্ণুৰাম মেধি তেখেত ৰেভিনিউ মিনিষ্টাৰ আছিলে তেওঁলোকে এই ট্ৰাইবেল বেলবিলাক ঠিক ঠাক কৰি কাৰণ ব্ৰিটিছবিলাকৰ দিনৰ পৰা প্ৰব্ৰজন ঘটিছিলে আজি ভুৱন পেগুৱে 1911 চনৰ পৰা গোটেই হিষ্ট্ৰীটো তেখেতে পঢ়ি আছে মই খুব ভাল লাগিছে শুনি পেলাই আৰু এইবিলাক প্ৰব্ৰজন যে হয় প্ৰব্ৰজন অকল আমাৰ ইয়াতে নহয় সেইটো এটা এইটো অৱধাৰিত এটা প্ৰচেছ সেই মানুহ অহা যোৱা কৰি থাকে হিষ্ট্ৰী অফ চিভিলাইজেশ্যন ইজ হিষ্ট্ৰী অফ মাইগ্ৰেশ্যন এইটো প্ৰব্ৰজন আপোনাৰ থাকিব এইটো সভ্যতাৰ ইতিহাস মাইগ্ৰেশ্যনটো হ'ব কিন্তু এতিয়া কথা হৈছে কি উজনিত যিটো আপুনি মই কৈছোঁ মই কিন্তু অসুৰক্ষিত অনুভৱ মই কৰা নাই আৰু ধন্যবাদ ভাস্কৰ বৰা ডাঙৰীয়া ক'ব লাগিব কথা হয় কওক আপুনি থাকিয়ে গ'ল নহ'লে কথাখিনি কোৱা নহ'ব মই এইটো কাৰণে অসুৰক্ষিত হ'ব নাই কাৰণ উজনিত আমাৰ সুভাষ দত্ত ডাঙৰীয়াই যেনেধৰণে কৈছে সঁচাকৈ আমাৰ তাত প্ৰত্যেকবোৰ যুৱক যুৱতী তাত সাংঘাতিক ধৰণে তাত খেতিত কৰিছে মই এই ভাৰত জোড়ো যাত্ৰাই হওক বা অন্যান্য যিবোৰ আমাৰ কংগ্ৰেছৰ আমাৰ যাত্ৰা হৈছিলে যাত্ৰাবোৰ কৰোঁতে মই বহুত গাঁও অঞ্চলত মই গৈছোঁ তাত যথেষ্টখিনি মানুহবোৰ কৰ্মত তেওঁলোক জড়িত আৰু খেতিত বিশেষকৈ তেওঁলোকে যথেষ্ট অগ্ৰণী ভূমিকা লৈ নিজৰ সময়খিনি খুব ভালকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে যথেষ্ট তেওঁলোকে উৎপাদন আনিছে আৰু মিয়া মই কৈছোঁ নহয় একমাত্ৰ কনষ্ট্ৰাকশ্যনৰ বাহিৰে তাত মিয়া যাবলৈ আৰু কোনো ৰাস্তা নাই আৰু আজিকালি ধান কটাও এনেকুৱা যেতিয়া আমাৰ ঘৰতে আমাক ধান কাটিবৰ কাৰণে আমাৰ মিয়াৰ প্ৰয়োজন নাই কাৰণ আমাৰ মেচিন আছে মেচিন থকাৰ কাৰণে এতিয়া ধান কাটিবলৈ আমাৰ মিয়া আহিব নালাগে কনষ্ট্ৰাকশ্যনৰ কামত যদি আমি উজনিৰ মানুহখিনিয়ে কোনো মিয়া মানুহক যদি আমি নামাতো অট'মেটিকেলি মিয়াসকল তালৈ নাযায় কাৰণ মিয়াৰ কৰ্মীক তেওঁলোকে কৰ্ম কৰি খাবলৈ তেওঁলোকৰ আৰু জেগা আছে
ধন্যবাদ ভাস্কৰ বৰুৱা ডাঙৰীয়া। এইখিনিতে ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ। মই এবাৰ যাব খুজিছোঁ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱাৰ ওচৰলৈ। পোনাকণ বৰুৱা, ভাস্কৰ বৰুৱা ডাঙৰীয়াই কৈছে, তেখেতো তিতাবৰৰ মানুহ, যোৰহাটৰ মানুহ, তেখেতে কৈছে যে উজনিত মিয়াৰ সম্পৰ্কত কোনো ভয় কৰিবলগীয়া একো নাই, কাৰণ তেওঁলোকৰ কাৰণে কোনো স্পেচ নাই আৰু আমি নিজেই প্ৰায় সকলো কাম কৰি আছোঁ। আপুনি কিয় ভয় খাই আছে? ভয় খোৱা নাই, আমি সচেতন। আমি চকুৰ সন্মুখত দেখি আছোঁ ধুবুৰী, চকুৰ সন্মুখত দেখি আছোঁ বৰপেটা, চকুৰ সন্মুখত দেখি আছোঁ গোৱালপাৰা, নগাঁও, মৰিগাঁও। গতিকে আমি সচেতন, উজনি মানুহ সচেতন, যাতে কোনো কাৰণতে মিয়াৰ বুলি যিটো কোৱা হৈছে, মিয়া আগ্ৰাসন, মিয়া বুলি মই আকৌ বেয়া অৰ্থত ক'ব বিচৰা নাই, মানে সাম্প্ৰদায়িক অৰ্থটো মই ক'ব বিচৰা নাই। তেওঁলোকৰ যিটো ডিজাইন, তেওঁলোকে কাম কৰিব গৈছে, ঘূৰি আহিছে, তাত কাৰো আপত্তি নাই। কিন্তু তেওঁলোকৰ যিটো ডিজাইন, তেওঁলোকে য'ত য'ত যেনেদৰে আগ্ৰাসী ৰূপ লৈ গোটেই আমাৰ সভ্যতা, সমাজ, সংস্কৃতি গোটেই দখল কৰি পেলাইছে, ঠাইবিলাক দখল কৰি পেলাইছে, আমাৰ জনগঠনি সলনি কৰি পেলাইছে, সেই আগ্ৰাসীৰ ৰূপত আমি চিন্তিত। আমি সচেতন, আৰু সচেতন কাৰণে আচলতে আমাৰ উজনি অসমত আমাৰ দল সংগঠনবিলাকে যিটো কাম কৰিছে, আমাৰ সেই অঞ্চলৰ ৰাইজৰ সমৰ্থন লাভ কৰিছে। কিন্তু একে সময়তে মই এটা কথা স্পষ্ট কৰি দিওঁ যে মই অসম গণ পৰিষদৰ বিধায়ক, আমি অকল মিয়া বুলি নহয়, আমি বিদেশীৰ ক্ষেত্ৰত আমি যথেষ্ট সচেতন, আমি খুব তীক্ষ্ণ নজৰ ৰাখিছোঁ। মই বিধানসভাত এটা প্ৰশ্ন মানিছিলোঁ যোৱা এই প্ৰথম দিনাই। আমি 1971 মানে অসম চুক্তি মতে 1971 চনলৈকে অহা বিদেশীক আমি দায়িত্ব লৈছোঁ, অসমে দায়িত্ব ল'লে। তাত হিন্দু আছে, মুছলমানো আছে। আজি আমি এটা কথাত যথেষ্ট মানে কোনো কথাটো আলোচনা নকৰে যে আজি মিয়াসকলে অসমীয়া ভাষা পঢ়িছে, লিখিছে, আব্দুল খালেকে মিয়া লেংগুৱেজ লিখিছোঁ বুলি কৈছে, সেইটো এটা বেলেগ নুসুকীয়া কথা। কিন্তু একে সময়তে হিন্দু বাঙালীৰো আগ্ৰাসী ৰূপ কিন্তু আছে। হিন্দু বাঙালীৰো অসমীয়া বিৰোধী এইটো কথা আপুনি মানে আপুনি অস্বীকাৰ কৰিব নোৱাৰে। আজি অসম চুক্তি অনুসৰি অসম বিশ্ববিদ্যালয় স্থাপিত হৈছে শিলচৰত। সেই বিশ্ববিদ্যালয়ত কিন্তু বিদেশী ভাষা অধ্যয়ন হয়, তাত অসমীয়া ভাষা নাই। ইয়াতকৈ ডাঙৰ লজ্জাজনক ঘটনা, ইয়াতকৈ ডাঙৰ দুখজনক কথা অসমৰ জাতীয় জীৱনৰ কাৰণে একো থাকিব নোৱাৰে। এই কথাটো কিন্তু একে সময়ত আমি সজোৰে উচ্চাৰণ কৰিছোঁ। গতিকে এই কথাটো আমি গুৰুত্ব দিব লাগিব। আপুনি এটা গুৰুত্বপূৰ্ণ অধ্যায় মুকলি কৰিছে, যিটো CAA আইনখনৰ জৰিয়তে হিন্দু বাঙালীক নাগৰিকত্ব দিয়াৰ যিটো নীতি। মই কোৱা নাই কিমান সংখ্যা, মই জানো যে মুখ্যমন্ত্ৰীয়ে ক'ব যে এজনক দিয়াৰ লগে লগে আপোনালোকে হুলস্থুল কৰিলে কোটি কোটি মিয়াই আহি এইটো কৰি আছে, সেইটো মই জানো। গতিকে মই নীতিটোৰ কথা কৈছোঁ যে প্ৰিন্সিপল। আপুনি 71লৈকে বিদেশীৰ দায়িত্ব লৈছে, 71ৰ পিছৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো বিদেশী অসমত থাকিব নোৱাৰিব। মই ভাস্কৰ শইকীয়াৰ ওচৰলৈ আহিব খুজিছোঁ যে আপুনি উল্লেখ কৰিছিলে যে 15 লাখ টকা দিবলৈ আছিলে ময়ূৰ বৰগোহাঁয়ে, আৰু তাৰপিছত পিটি মেলি উৰাই মানে পঠিয়াই দিলে। ময়ূৰ বৰগোহাঁয়েও কিন্তু অখিল গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে। আৰু এইটো কি পলিটিকেল এজেণ্ডা নে এওঁলোকে এইটো সুবিধা লৈছে? এইটো চাওক, এই ঘটনাটো অত্যন্ত এটা দুখজনক কথা যে কেইজনমান দুখীয়া শ্ৰমিকক লৈ গৈছে, তেখেতসকলক কেইবাবছৰ কাম কৰাইছে, তেখেতসকলৰ প্ৰাপ্য ধন নিদি এটা ঘটি থকা ঘটনাক এটা পলিটিকেল ৰূপ দি তেখেতসকলক মাৰপিট কৰি খেদি পঠাইছে। এইটো এটা অমানৱীয় কথা। সেইটো বিজেপিৰ মানুহেই কৰক, কংগ্ৰেছৰ মানুহেই কৰক, ৰাইজৰ দলৰ মানুহে কৰক, যোনেই নকৰক আমি তাক গৰিহণা দিবই লাগিব। এতিয়া আমি এই অভিযোগটো যেহেতু তেখেতসকলে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, এজাহাৰৰ ভিত্তিত আমি অভিযোগ দাখিল কৰিছোঁ, অখিল গগৈয়ে উত্থাপন কৰিছে। তাৰ ভিতৰত ময়ূৰ বৰগোহাঁয়ে কিবা প্ৰতি অভিযোগ যদি আনিছে, সেই অভিযোগৰ বিষয়ে মই এতিয়ালৈকে জ্ঞাত নহয়। ধন্যবাদ। কিন্তু এটা কথা মই সময় পাছত কথা এটা কৈ থ'ব বিচাৰিছোঁ যে যি মুহূৰ্তত আমি দেখা পাইছোঁ যে সুভাষ দত্ত ডাঙৰীয়াই কৈ আছে যে তেখেতসকলে কি কৰিছে, ক'ত সমবায় খুলিছে, ক'ত কেনেধৰণে কাম কাজ কৰাত তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলে উদ্যোগ লৈছে। কিন্তু আটাইতকৈ প্ৰাথমিক প্ৰশ্নটো হৈছে যে আমি থলুৱা খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ আটাইতকেইটা প্ৰাথমিক প্ৰসংগটো ৰৈ গৈছিলেগৈ বিপ্লৱ শৰ্মাৰ 6 নং দফা সমিতিৰ ৰূপায়ণৰ ওপৰত। আৰু যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মানে দাড়ি কমা নোহোৱাকৈ পালন কৰিম বুলি পাৰ্লিয়ামেণ্টত ঘোষণা কৰিছিলে, JP নাড্ডা আহি অসমত ঘোষণা কৰিছিলে। সেই কমিটিখনৰ ঘটনাত আপোনালোক কিয় নিশ্চুপ? কালি বিধানসভাত প্ৰমাণ হৈ গৈছে যে সেই কমিটিখন ৰূপায়ণটো বাদেই আপোনালোকে গৃহৰ মন্ত্ৰালয়লৈ দিল্লীলৈ এতিয়ালৈকে প্ৰেৰণেই কৰা নাই। আটাইতকৈ প্ৰাথমিক প্ৰশ্ন যিটো অবিহনে কোনোপধ্যে আমাৰ সম্ভৱপৰ নহয়। যোৱাকালি অসম বিধানসভাত এই বিষয়টো আলোচনা হৈছে, অসম চুক্তিৰ বিষয়ত আৰু 6 নং দফাটোৰ কথা প্ৰতিবেদনখন কিয় পঠোৱা হোৱা নাই। আমাৰ চৰকাৰে বিষয়টো সম্পৰ্কত যথেষ্ট চিৰিয়াছ। এই সম্পৰ্কত যিখিনি আইনসংগত বাধা আহিব পাৰে সেই সম্পৰ্কত যথেষ্ট আলোচনা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াৰ অংশীদাৰ হৈ আছে। গতিকে বিশেষজ্ঞ ব্যক্তিক লৈ এখন উপসমিতি গঠন কৰা হৈছে। উপসমিতিয়ে প্ৰতিবেদন দিলেই এখন পঠিয়াব পৰা যাব। একে সময়তে একে সময়তে আমাৰ চৰকাৰে
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বত আমাৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিখিনি কথা আছে সেইখিনিতকৈ এটা ওপৰলৈ গৈও কিছুমান বিষয় কাৰ্যকৰী কৰি আছে যেনে বিধানসভা লোকসভাত খিলঞ্জীয়াৰ কাৰণে আসন সংৰক্ষণ এইবাৰ যেতিয়া ডিলিমিটেশ্যন হ'ল এই ডিলিমিটেশ্যনত 80% আসন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ হৈছে বুলি আপুনি ক'ব পাৰে লোকসভাতো আসন তেনেকৈ সংৰক্ষিত হৈছে তেনেকৈ পঞ্চায়ত এতিয়া ডিলিমিটেশ্যন হ'ব পঞ্চায়ততো সেই ধৰণে গোটেই ব্যৱস্থাটো সেই প্ৰক্ৰিয়ালৈ গৈ আছে আৰু অন্য ক্ষেত্ৰতো গোটেই কথাখিনি এতিয়া ক'ব পৰা হোৱা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিধানসভাত খুব সজোৰে ঘোষণা কৰিছে যে অহা এপ্ৰিল মাহৰ বিধানসভা যেতিয়া বহিব অহা এপ্ৰিল মাহত চৰকাৰে ঘোষণা কৰিব যে বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনতকৈ এধাপ আগুৱাই গৈ যথেষ্ট শক্তিশালীভাৱে অসমৰ জাতীয় জীৱনক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে অত্যন্ত দুৰ্ভাগ্যজনক কথা অসম চুক্তিৰ 5 নং দফা ইতিমধ্যে কাৰ্যতে মৃত্যু ঘটা হ'ল তাৰপিছত বাকী আছিলে 6 নং দফা 6 নং দফা প্ৰতিবেদনৰ কাৰণে বিশেষজ্ঞ কমিটিক লৈ হেৰিক লৈ গঠন কৰি দিয়া গ'ল সেইখনে বহুত দিন চালি চলিছে এখন প্ৰতিবেদন দাখিল কৰিলে আৰু যেতিয়া গৃহীত হোৱাৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল বিজেপি মন্ত্ৰীয়ে সভাপতিয়ে কৈছিল যে এখন আখৰে আখৰে পালন কৰিম ডায়েৰী কমা হেন্দি নহয় তাৰপিছত এতিয়া আকৌ এখন সমিতি গঠন কৰিছে আকৌ এখন উপসমিতি গঠন কৰিছে মই ভাবোঁ যে 5 নং দফাৰ অপমৃত্যুৰ পিছত 6 নং দফাক লৈ যদি আমি অসমীয়া জাতি চিৰিয়াছ নহওঁ আমাৰ অপমৃত্যু নিশ্চয় যাব খুজিছোঁ ৰিণ্টু গোস্বামী